আত্মনিৰ্ভৰ আঁচনি 2.0 নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণ কৰিব। এতিয়া এইবাৰ কিন্তু আত্মনিৰ্ভৰ আঁচনিত প্ৰায় 3 লাখ মানুহে এপ্লিকেশ্যন কৰিছিল। তাৰ ভিতৰত কিন্তু ৭৪,০০০ লোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো লাভ কৰিব নে নকৰে, বা কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা কিমান তাৰিখে কোন ডিষ্ট্ৰিক্টত চেক বিতৰণ কৰা হ'ব আত্মনিৰ্ভৰ আঁচনিৰ 1,00,000 টকাৰ চেকটো। মই আজি ইউটিউব ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব নে নকৰে, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লাই কৰিছিল, এতিয়া কিন্তু ইয়াত ডেটটো দিয়া হৈছে। ইয়াত চাব, ইয়াত ডেট দিয়া হৈছে যে কোন ডেটত কোনটো ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ চেকটো বিতৰণ কৰা হ'ব। ইয়াত চাব দিয়া আছে CMAA 2.0 ডিষ্ট্ৰিক্ট উইথ চেক। এতিয়া ইয়াত চাব ফাৰ্ষ্ট ইয়াত ডেট দিয়া আছে যে কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি চেকটো বিতৰণ কৰা হ'ব। আৰু এই ফলত চাব দিয়া আছে, এই ফলত ডেট দিয়া আছে, আৰু ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নম্বৰ এই ফলত দিয়া আছে। এতিয়া আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ হয়, আপোনালোকে ইয়াৰ পৰা চাই ল'ব যে আপোনাৰ ডিষ্ট্ৰিক্টত কিমান তাৰিখে চেকটো বিতৰণ কৰা হ'ব। ইয়াত চাব দিয়া আছে 7 তাৰিখতো এতিয়াও দিয়া হোৱা নাই, যিহেতু 7 তাৰিখে ফাৰ্ষ্ট চেক বিতৰণ কৰিব। এই মধ্যে এতিয়াও লোকেশ্যনটো ইয়াত দিয়া হোৱা নাই। এতিয়া ইয়াত সকলো ডেট দিয়া আছে যে কিমান তাৰিখে কোনটো ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 চেকটো বিতৰণ কৰা হ'ব। আপোনালোকে ইয়াৰ পৰা জানি ল'ব যে আপোনাৰ ডিষ্ট্ৰিক্টত কিমান তাৰিখে চেকটো বিতৰণ কৰা হ'ব। আপোনালোকে ইয়াত ডেটটো আৰু আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চেক কৰি ল'ব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমান তাৰিখে চেকটো বিতৰণ কৰা হ'ব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কেনেকৈ লিষ্টটো চাব পাৰিব। লিষ্টটো কিন্তু অনলাইনত পাব্লিছ হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে অনলাইনৰ পৰা লিষ্টটো চাব নোৱাৰিব। ইয়াত চাব লিষ্ট কিন্তু ডিক্লিয়াৰ হৈ গৈছে, কিন্তু আপোনালোকে লিষ্টটো কিন্তু চাব নোৱাৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে কিন্তু লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো এপ্ৰুভ হ'ল নে নহ'ল। আপোনালোকে অনলাইনৰ পৰা কোনো অপশ্যনৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টটো চাব নোৱাৰিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যদি আপোনালোকৰ চিভিল স্ক'ৰ সঠিক আছে, আৰু যদি আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছে, যদি আপোনালোকৰ প্ৰজেক্টটো সঠিক হয়, তেনেহ'লে 100% আপোনালোকৰ লিষ্টত নাম আহি গৈছে। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া কিন্তু আপোনালোকৰ লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। আপোনালোকে তাত যিটো ফোন নম্বৰ দি আবেদন কৰিছে, যদি আপোনালোকৰ সকলো সঠিক হয়, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। লিষ্টটো কিন্তু অনলাইনত পাব্লিছ হোৱা নাই, আপোনালোকে লিষ্টটো চাব নোৱাৰিব। যদি আপোনালোকৰ সকলো শুদ্ধ হয়, আপোনাৰ চিভিল স্ক'ৰ সঠিক হয়, আৰু আপোনালোকৰ প্ৰজেক্টটো সঠিক হয়, কিন্তু 100% আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে। আপোনাৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। যদি অহা নাই, অতি সোনকালে আহি যাব।